1968 চনৰ 15 মাৰ্চ তাৰিখে মই জন্ম হৈছিলোঁ আৰু চাওঁতে 2024 চনৰ মাৰ্চৰ 15 তাৰিখে মই 56টা বছৰ পাৰ কৰিলোঁ। এই 56টা বছৰত বহুতো ঘাত প্ৰতিঘাত পোৱা নোপোৱাৰ বেদনা লৈ এতিয়ালৈকে জীয়াই আছোঁ আৰু বহুতো বন্ধু বান্ধৱ পাইছোঁ। তাৰ মাজতে মই য'ত কৰ্মৰত অৱস্থাত আছোঁ তাৰ সেই মোৰ বন্ধুসকল, মোৰ মালিক সকলোৱে মিলি কালি এয়া কেক কাটিলে। কেক কটাই এই পৰ্বটো হৈছে প্ৰথম আমাৰ কাৰ্যালয়ত। মই যিহেতু জ্যেষ্ঠ, গতিকে হয়তো কনিষ্ঠসকলে সেইখন মৰম তেওঁলোকে দিব বিচাৰিছে। যাকি নহওক, তেওঁলোকক সকলোকে ধন্যবাদ। আৰু কেক সকলোকে খোৱালোঁ। তাৰপিছত আহক এতিয়া মোৰ বাল্য বন্ধু, ক শ্ৰেণীৰ পৰা একেলগে পঢ়া দেৱব্ৰত শৰ্মা দিল্লীৰ। ৰাতিপুৱাই মোক উইচ কৰিলে আৰু ক'লে লগতে মোকো লগতে দিব থাকোঁ। দুয়োজনে ৰাতিপুৱাই ফোন কৰিছে খোৱা পাতিতে, কৈছে বন্ধু আজি তোৰ বাৰ্থডে। হয়তো তহঁতে মনত পেলাই নিদিয়াহেঁতেন মই পাহৰিলোহেঁতেন আজি। এতিয়া ইহঁতকো মই মাতিব লাগিব। মোক ক'লে যে কি যোগাৰ কৰিছে? তেনেকৈ এতিয়া বুঢ়া বাৰ্থডে পাতে নেকি আৰু? বোলে নহয়, সন্ধিয়া গৈ আছোঁ, ভাত খাম আজি তোৰ তাত। নহ'লে হয় নেকি? মানুহজনীক ক'লো মই হেৰা কি কৰা, ভাতকেইটা খাওঁ বুলি ক'লে। হওক দিয়ক, নিজে যে কৈছে আকৌ, এনেতো সময় নাই কাৰো আজিকালি। এইয়া ভাত আজি হ'ল মানে প্ৰশান্তৰ পৰা জন্মদিন। মই আমি একেলগে এসাঁজ 4টা বন্ধুৱে খালোঁ, লগত এই আইজনী। এতিয়া আইজনীয়ে কি ক'ব? শুনিব পাৰে কথাবিলাক কি পাতিছে। আইজনী কোন? বন্ধু কোন? তুমি কোননো? হু আৰ ইউ? আইজনী বৰা কনিষ্ঠ হবি। আইজনী বৰা প্ৰসিদ্ধ কেতেকীবাৰীৰ বৰা পৰিয়ালৰ জীয়াৰী। তেখেতৰ পৰিয়ালৰ এটা ঐতিহ্যমণ্ডিত আছে, কাৰণ সেইখন তোৰ আমাৰ কি আছিলে পথটো কি আছিল নামটো মনোজ বৰা, চণ্ডীৰাম বৰা আছিলে কেতেকীবাৰীৰ এজন সমাজকৰ্মী। আজু ককা, আমাৰ আইজনী বৰাৰ আজু ককা চণ্ডী বৰা কি কৰিছিলে? অসমীয়া মাইণ্ডেড পাৰ্চন আছিলে। তেওঁ কেতেকীবাৰী হাট বজাৰখন প্ৰতিষ্ঠা কৰিছিলে, কেতেকীবাৰী হাইস্কুল প্ৰতিষ্ঠা কৰিছিলে, কেতেকীবাৰী ছোৱালী উচ্চ স্কুল আৰু LP স্কুল প্ৰতিষ্ঠা কৰিছিলে। সমাজপ্ৰিয় আছিলে আৰু তেখেতে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা এজন প্ৰসিদ্ধ মুক্তিযুঁজাৰু আছিলে। এই চণ্ডী বৰা পৰিয়ালৰ নাতি হ'ল আমাৰ আইজনী বৰা। আৰু আইজনী বৰা এই অঞ্চললৈ বিয়া হৈ আহিলে আমাৰ প্ৰশান্ত কুমাৰ বৰাই তেওঁক বিয়া কৰালে। প্ৰশান্ত কুমাৰ বৰাৰ পৰিয়ালটোৰো আকৌ ঐতিহাসিক এটা পৰিয়াল ডিপুটাৰ। ৰস বৰা আছিলে স্বাধীনতা সংগ্ৰামী, ডিপুটাৰ, আৰু তেখেতে এগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী আছিলে। সেই পৰিয়ালৰে সন্তান জোনাৰাম বৰা সমাজকৰ্মী। তেখেতে এপেক্স বেংকত চাকৰি কৰিছিলে আৰু তেখেতে আহি পেলাই এই অঞ্চলত বসবাস কৰিলে। সেই বংশলৈ, সেই পৰিয়াললৈ তেখেতে বিয়া হৈ আহি পেলাই এতিয়া এটা সুন্দৰ সুঠামভাৱে এটা পৰিয়ালে মানে সমাজৰ কাৰণে কাম কৰিছে। আৰু প্ৰশান্ত কুমাৰ বৰা এতিয়া যে আজি আমি আহি খালোঁ, আমি জন্মদিনটো খালোঁ, তোমাৰ কেনেকুৱা অনুভৱ হৈছে? তোমাৰ অনুভৱ কি হৈছে? এই যে আমি আহিলোঁ, খুব উৎপাত কৰিলোঁ, খালোঁ ফূৰ্তিৰে। ভুল নাই বাৰু, মই মোৰ মনৰ কথাই ক'ব বিচাৰিছোঁ। কিছুমান সময় কিছুমান মানুহ বিচৰা হয়, সেইটো মই অনুভৱ কৰোঁ। কাৰণ মই সীমিত মানুহে, মোৰ পৰিয়ালৰ মানুহবিলাক অলপ সীমিত। গতিকে আজিৰ দিনটো যে আপোনালোকে আহি যে আমাক ভাতখিনি খোৱাত মানে সহায় কৰিলে, দুইটা যদি মতা মাইকী বা আমাৰ হাজবেণ্ড ৱাইফ বহি পেলাই ইয়াত ভাত কেইটা খালোহেঁতেন, বেয়া লাগিলেহেঁতেন। গতিকে আপোনালোকে আহি যিখিনি আমাক উৎসাহ দিলে, এখেতক যিটো মৰম দিলে বাল্য বন্ধু বুলি, তাৰ কাৰণে অশেষ ধন্যবাদ যাচিলোঁ। প্ৰশান্ত বৰাৰ বিষয়ে কি ক'বা? এখেতৰ কথা ক'বলৈ মোৰ মানে ইমান সাহ নাই। মানে প্ৰশান্ত বৰাৰ বিষয়ে মই
কওঁ আপুনি বেছি ক'ব নালাগে বেছি ক'লে এতিয়া বাঢ়ি যাব গতিকে নিজে নকওঁ বেছিকৈ ভগৱানে এনেকৈ ৰাখক যিকেইটা দিন কিন্তু আজি জন্মদিনটো খালোঁ এই বহুত দিনৰ মূৰত যেন ভাত এসাঁজ খাইছোঁ তেনেকুৱা এটা লাগিলে খোৱাটো আচলতে এটা কথা নহয় কিন্তু ফূৰ্তি পালোঁ হাঁহি হাঁহি যে মোৰ এই গালৰ হনু বিষাই গ'ল এতিয়া মানুহজনীৰ ওচৰলৈ গৈ মই মানুহজনীক ক'ব লাগে যে মোৰ হনু মালিচ কৰ দিকু বৰ দিগদাৰ তাৰ অসুবিধা নহয় ইমান সেই গাৰ্লফ্ৰেণ্ডক কিবা ফোন কৰি আছে এই আছে আৰু আমাৰ এগৰাকী মহিয়সী নাৰী আছে ইয়াত আমি মৰমতে নিৰুমাই বুলি মাতো আমাৰ খুৰী হয় খুৰীৰ লগত এপাক আমি কথা পাতিম পুতেকৰ আজি জন্মদিন তেখেতে এতিয়া এইটো সময়ত জন্ম দিছিলে ল'ৰাটোক আজিৰ পৰা 46 বছৰ আগতে তেওঁৰ 56 বছৰ আগতে হয় 56 গতিকে তেওঁ এতিয়া কেনেকৈ বিষত জৰ্জৰিত হৈ আছে নেকি আমি সুধোঁ আমাক খুৰীক বিচাৰি যাম আমি ক'ত আছে খুৰীক আমি বিচাৰি যাম এয়া আমাৰ খুৰী এয়া দেই আমি মৰমতে নিৰুমাই বুলি মাতো নিৰুমাই এয়া নিৰুমাই খাই আছে আজি 56 বছৰ আগতে আপুনি প্ৰথম মাক হৈছিলে আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে আজিৰ দিনটোত আপুনি প্ৰথম বিয়া হৈ আহিছে নতুনকৈ বিয়া হৈ আহিছে আমাৰ ভোলা এই সদাশিৱলৈ জোনাৰাম বৰা গতিকে জোনাৰাম বৰালৈ বিয়া হৈ আহি পেলাই প্ৰথম সন্তান দুদু আজিৰ দিনটোতে জন্ম হৈছিলে আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল আৰু আজি কেনেকুৱা অনুভৱ হৈছে কওক ভাল লাগিছে আৰু কি ক'ম আৰু ভাল লাগিছিল আৰু এতিয়া ভালে থাকিলে হ'ল আৰু আৰু কিবা ক'ব আজিৰ দিনটো কেনেকুৱা লাগিছে আমি আহিলোঁ বহুত ভাল লাগিছে এনেকৈ আহি থাকে আপোনাকতো আমি বহুত ভাল পাওঁ মই বেয়া পাওঁ নেকি তোমাক খুৰী মানে কৈছোঁ নহয় ভাবোঁ আটাইকেইটা মিলিজুলি থাকিবা সদায় অহা যোৱাটো সদায় মিলিজুলি নাথাকোঁ কাজিয়া কৰিম কাজিয়া নকৰিবা সদায় কৰিম কাজিয়া যদি নালাগে মিলিজুলি থাকিব নোৱাৰিতো অহা যোৱাটো থাকিব লাগে আৰু থাকিব লাগে এই যদি নিৰুমাইক মই আজিৰ পৰা মোটামুটি 85 চনৰ পৰা পাইছোঁ এই খুৰীক খুৰীক কিন্তু আমি কম অত্যাচাৰ কৰি থোৱা নাই কিন্তু এই 85 চনৰ পৰা এই চাহ ভাতৰ পৰা আৰম্ভ কৰি কত যে অত্যাচাৰ কৰিলোঁ মানুহজনীয়ে কিন্তু কেতিয়াও নাই নহ'ব বুলি কৈ নাপালে কেতিয়াও নাই নহ'ব এতিয়া নোখোৱাও নাই একদম চাহ দি থাকিব ভাত সময়ত ভাত খাই দিওঁ ঘৰত ভাত নাখাওঁ যি আছে তাকে খাই দিওঁ আৰু তাৰ উপৰিঞ্চি আমি কিন্তু কেৰমো খেলিছিলোঁ কিন্তু বহুত কেৰমো খেলিছিলোঁ কিন্তু ৰাতি যেতিয়া 12:30 এটা বাজে খুৰাই যিটো দম দি পেলাই খেদিবলৈ আহে কিন্তু ৱাল পাৰ হৈও পলাইছোঁ কিন্তু হয় নে খুৰী ঠিক আছে ভাল লাগিল খোৱাই বোৱাই ভাল পায় কিন্তু দেৰিলৈকে থাকিলে বেয়া পায় এইটো হয় আৰু জানো খুৰাক শুনা ল'ৰা দেউতাক ঘৰলৈ যাবলৈ কয় যাব লাগে সেইটো জানো খুৰাক বেয়া নাপাওঁ নহয় আমি বেয়া বুলি ভাল পাওঁ খুৰাটো মানে ঘৰলৈ যা পঢ়া শুনা কৰিব লাগে খুৰা মানে সদাশিৱ আৰু বোম ভোলা মানুহ ভাল লাগিল আজি সন্ধিয়াটো ধুনীয়াকৈ উপভোগ কৰিলোঁ দুদুৰ জন্মদিন উপলক্ষে থাকিব লাগে নিশ্চয় থাকিম আজীৱন থাকিম নৱৰা দিনটোলৈকে আহি থাকিম ঠিক আছে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ দীৰ্ঘায়ু কামনা কৰিলোঁ ধুনীয়াকৈ থাকক হাঁহি ফূৰ্তি কৰি থাকক ঘাট প্ৰতিঘাত মানুহৰ জীৱনত থাকিবই এনেকুৱা কোনো মানুহ নাই যাৰ জীৱনত কোনো ঘাট প্ৰতিঘাত নাই প্ৰত্যেকৰে মানুহৰ আছে তাক পাৰ কৰি সুন্দৰভাৱে জীৱনটো আগুৱাই লৈ যোৱাটোহে আচল জীৱন তাকে কামনা কৰিলোঁ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ নমস্কাৰ ঈশ্বৰৰ মংগল কৰক আটাইকেইটা কুশলে ৰাখক ধন্যবাদ মিলিজুলি থাকিবা আটাইকেইটা